ইয়াৰে স্থানীয় মানুহখিনিয়ে আমাক চিপাঝাৰ আঞ্চলিক ক্ৰীড়া সন্থাক সহায় কৰিলে আমি ভাল পাওঁ। এইকাৰণে ইয়াত আমাৰ এটা যিটো সমস্যাৰ সৃষ্টি হয়, সন্ধিয়া হ'লে তালাবোৰ ভাঙে। তালা প্ৰত্যেক দিনে তালা কিনিব লাগে। এতিয়া আৰু বিশেষকৈ স্থানীয় মানুহখিনিয়ে গৰু গাই ইয়াত নচৰাই নিজকে গৰুখিনি ব্যৱস্থা কৰিব লাগে। নহ'লে ইয়াত কি হয়, যিহেতু ল'ৰাখিনি ADF-ৰ ট্ৰেইনিঙৰ কাৰণে ইণ্টাৰভিউৰ কাৰণে ল'ৰাখিনিয়ে সদায় ৰাতিপুৱাই আহি দৌৰে। যদি তাত ইয়াত গৰু সোমাই দিয়ে, মানুহখিনিক বাধা দিলেও কিন্তু মানুহখিনিয়ে মানা নাই, কোনোদিন মানা নাই। এইটো এটা সমস্যাৰ সৃষ্টি হৈছে। আৰু মদৰ বটলটো আৰু অতি দুখৰ পৰিতাপৰ কথা, মই সম্পাদক হিচাপে আছোঁ যদিও 24 ঘণ্টাইতো মই ইয়াত মানুহ থাকিব নোৱাৰোঁ। কোনোবা এটা তালা ভাঙি কৰে। বিশেষকৈ আমাৰ গেট দুটা তালাকেইটা সঘনাই ভাঙি থাকে। যোৱাকালিও আমাৰ কি হৈছে, মাননীয় সভাপতিয়ে মোলৈ ফোন কৰিছিল। তেতিয়া আহি দেখা পালোঁ এটা তালা নাই, আকৌ ভাঙি পেলাই গৰু সোমাই দিছে। তেতিয়া ল'ৰাকেইটা অহাৰ পিছত মই আকৌ ইহঁতক তালা এটা কিনি দি এটা ফুটবল দি যাতে সিহঁতে খেলপথাৰখন সিহঁতে অলপ সংৰক্ষণৰ ব্যৱস্থা কৰে। তাৰ বাবে মই এই ADF-ৰ ট্ৰেইনিঙৰ কাৰণে যিখিনি ল'ৰা আগবাঢ়ি আছে সিহঁতক মই আগবঢ়াই দিছোঁ। কালিৰ পৰা কৈছোঁ, তোমালোকৰ দায়িত্বত তোমালোকক চাবি গতাই দিছোঁ, তোমালোকে যাতে এটা গৰু সোমাব নিদিয়ে। এইটো এটা বিৰাট সমস্যা। আৰু বিশেষকৈ এটা বৰ দুখৰ পৰিতাপৰ বিষয়, এই কোটি কোটি টকা লাইটৰ তাঁৰ, এডাল কেবলৰ দাম বহু টকা, কিন্তু এই তাঁৰখিনি কাটি নি সমস্যাৰ সৃষ্টি কৰিছে। আপোনালোকে দেখা পাব তলত ওলমি আছে। এই তাঁৰখিনি ইয়াৰ পৰা নি পেলাই মানুহে ঘৰত এটা সামান্য বস্তুৰ কাৰণে এটা বৃহৎ অনুষ্ঠান ধ্বংস কৰাৰ প্ৰচেষ্টা। আৰু পানীৰ সমস্যাটো এতিয়া কি, যিটো পানীৰ সমস্যা হৈছে তাৰ ড্ৰেইনত, তাৰ মানুহৰ ঘৰৰ পৰা পানী ড্ৰেইন কেতিয়া পাইপ সোমালে আমি গমেই নাপাওঁ। আজি ইয়াৰ লগতে মোৰ ADF-ৰ ল'ৰাখিনি আছে। এই ল'ৰাখিনিয়ে ক'ব আপোনালোকক যিটো সমস্যা হৈছে, অলপ দেখুৱাই দিব। ইয়াত ধৰ ফিল্ডখনৰ আমাৰ ফিল্ডখন ভাল কৰিব লাগে। ফিল্ডখনত ইটাৰ টুকুৰা, এজাক বৰষুণ দিলে পানী, একাঠো পানী। আৰু ফিল্ডখনত ধৰ ইটাৰ টুকুৰা, এই গৰু দিব আহে যিবিলাক মানুহে, ইটা লৈ আহে হাতত, ধৰ খুঁটিটো দিব, সেইবোৰ পেলাই থৈ যায়। তাৰপিছত বৰষুণ দিয়াৰ পিছত পত যায়। তাৰপিছত আকৌ বোকা হয়, বোকা হোৱাৰ পিছত আমি খচি আমাৰ ভৰি চৰি ফ্ৰেকচাৰ হৈ যায়। তাৰ ফলত আমাৰ যিবোৰ ল'ৰা ছোৱালী ইয়াত দৌৰে, ফ্ৰেকচাৰ হোৱাৰ ফলতো ইণ্টাৰভিউ দিব নাপায়। ইয়াত দমকলৰ সমস্যা আৰু মদ পানী খাই ইয়াত বটলবোৰ ভাঙি থৈ যায়। খায়ে ইয়াত ভাঙি থৈ যায়, ফলত আইনাৰ টুকুৰাই আমাক কাটে। ফলত আমাৰ ল'ৰা ছোৱালী ইণ্টাৰভিউ দিব নাপায়। দৌৰি থাকি একোতো লাভ নহয়, দৌৰি থাকিলে কি হ'ব, কটাৰ ফলত আমাৰ ইণ্টাৰভিউ দিব নাপায়। সেয়াই আৰু বিধায়ক মহোদয়ে ভাল কৰিবলৈ কৈছোঁ। বিধায়ক মহোদয়ে এটা বিশেষভাৱে অনুৰোধ জনাইছোঁ যাতে বিধায়ক মহোদয়ে নিজে আহি এই বস্তুখিনি চাই তাৰ ওপৰত কিছুমান ব্যৱস্থা লওক। সেইটোৱে লগতে এখেতে কৈছে যে মাটি দিব কৈছে ট্ৰেকটোত। বিশেষকৈ আমাৰ ট্ৰেকটো ভাল হ'লে আমাৰ সুবিধা হ'ব। যিহেতু এখেতে কৈছে আমাৰ বিভিন্ন ভাইটি ভণ্টি বা মোৰ লগৰ বন্ধু দৌৰে, তেওঁলোকে সেইখিনি কাম সুচাৰুৰূপে কৰিব পাৰিব। লগতে দমকলৰ কথা কৈছে। দমকলটো বিশেষকৈ আমাক প্ৰয়োজন, কাৰণ দৌৰি উঠি আমি পানী খাব নাপাওঁ, ঘৰৰ পৰা পানী লৈ আহিব লাগে। পানী লৈ অহাতকৈ আমি যদি দমকলো ইয়াতে ভাত কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ সুবিধা হ'ব, আমি ইয়াতে পানী খাব পাৰিম। এনেকুৱা আৰু ব্যৱস্থাটো। তাকে বিনম্ৰভাৱে এইটো অনুৰোধ জনাইছোঁ, তেখেতে যাতে ব্যৱস্থা লয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।